এটা কথাটো হ'ল ৰাজনৈতিকভাৱে যেহেতু 2026 অসম বিধানসভাৰ নিৰ্বাচন এই বছৰ অনুষ্ঠিত হ'ব, গতিকে অত্যন্ত গুৰুত্বপূৰ্ণ বছৰ এয়া, আৰু ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে। আৰু আপোনাৰ লগত এইখিনি সময়ত মই বহি পেলাই যদি সেইখিনি কথাই আৰম্ভ নকৰোঁ, তেতিয়াহ'লে গোটেই অনুষ্ঠানটোৱে আধৰুৱা হ'ব। আপুনি সংবাদমেল অনুষ্ঠিত কৰিছে এদিন পূৰ্বে, আপুনি কৈছে আপোনালোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ পৰা আপুনি আবেদন পত্ৰ বিচাৰিছে। দেখিছোঁ দুদিন পূৰ্বে আপোনাৰ মিত্ৰদল কংগ্ৰেছেও নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ পৰা বিচাৰিছে। তেখেতসকলে সংখ্যাও নিৰ্ধাৰণ কৰিছে, যিটো আপোনালোকে মানি লোৱা নাই। মই প্ৰথম বিতৰ্কিত ঠিক নহয়, কিন্তু বাস্তৱসন্মত কথাৰে আৰম্ভ কৰিব বিচাৰিছোঁ। আৰম্ভণিতেই নতুন বছৰৰ এই মিত্ৰ আপোনালোকৰ যিটো বিৰোধী ঐক্য মঞ্চ বা বিৰোধী যি সন্মিলিত শক্তি আগবাঢ়িব পৰা যাব কেনে কথা আমি বিহুৰ আগত আমাৰ বুজাবুজি পূৰা সম্পূৰ্ণ কৰিম বুলি ঠিক কৰি লৈছোঁ। ইতিমধ্যে দেৱব্ৰত শইকীয়াৰ লগত যিহেতু আমি কাৰ্বি আংলঙলৈ গৈছিলোঁ, তাৰ আগত ভূপেন বৰা ডাঙৰীয়াৰ লগত বহিছিলোঁ, আৰু মই ব্যক্তিগতভাৱে গৌৰৱ গগৈৰ লগতো ফোনত কথা পাতিছিলোঁ। তো গতিকে এই গোটেইবিলাক লৈ আমাৰ প্লেনটো হ'ল যে বিহুৰ ভিতৰত আমাৰ বুজাবুজিটো কমপ্লিট কৰিব লাগে, মাঘ বিহুৰ আগত। গতিকে আমাৰ আজিৰ দিনটোত খুব ভালে চলি আছে। কাৰ্বি আংলঙত আমি একেলগে গৈ খবৰ ল'লোঁ, তাৰপাছত গৈ ৰাজ্যপালৰ ওচৰলৈ গ'লোঁ। এতিয়া সোনকালে কেইদিনমানৰ ভিতৰতে আমি আশা কৰিছোঁ যে আমাৰ ভিতৰত এখন জলপান মেল, চাহমেল এখন হ'ব লাগে। তাতে গোটেই কথাখিনি খোলাখুলিকৈ আৰম্ভ কৰিম, আৰু আমাৰ পিনৰ পৰা যিখিনি প্ৰাৰ্থীৰ তালিকা দিব লাগে, সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা, সেইখিনিও এইকেইদিনৰ ভিতৰতে প্ৰদান কৰিম, আৰু প্ৰদান কৰি অহা মাঘ বিহুৰ আগত আমি কামখিনি শেষ কৰিম বুলি ভাবিছোঁ। এতিয়া আপুনি যে ক'লে যে জলপান খাব লাগিব বা একেলগে বহিব লাগিব, হয়, সেইটো এটা মিত্ৰ শক্তিত কোঅৰ্ডিনেশ্যনৰ কথাটো থাকে, কিন্তু ফল একো নহয়গৈ, জলপান খোৱাহে হয় অকল। মানে আগতেতো একচুৱেলি কি হৈছিলে, ইলেকশ্যনটো একেবাৰে ওচৰত নাছিলে। যোৱাবাৰ MP ইলেকশ্যনৰ সময়ততো আমাৰ ফলাফলটো খুবেই ভাল আছিলে, আমি একলগ হৈ গৈছিলোঁ। তাৰপিছত আকৌ খালি উপ নিৰ্বাচনতে গণ্ডগোল হৈছিলে, তাতে গণ্ডগোল হৈ গ'ল। এতিয়া এইবাৰ সকলোৱে বুজি উঠিছে, আমিতো গোটেই জীৱনেই চিঞৰি আছিলোঁ যে একলগ হ'ব লাগে বিজেপিক খেদিবৰ কাৰণে। এতিয়া সকলো ৰাজনৈতিক দলে এতিয়া মানে উপলব্ধি কৰিছে যে সঁচাকৈ যদি বিজেপিক খেদিব লাগে, তেতিয়াহ'লে প্ৰধান যাদুদণ্ডটো হ'ব লাগিব একতা। আৰু সেই সিদ্ধান্তটো ইতিমধ্যে আমি উপনীত হৈছোঁ। আমাৰ মাজত বুজাবুজি সেই ক্ষেত্ৰত শেষ হৈ গৈছে যে আমি একলগ হ'ম। এতিয়া চিট ডিষ্ট্ৰিবিউশ্যনলৈকে অলপ অনিশ্চয়তা থাকে, তো সেই অনিশ্চয়তা মই ভাবোঁ যে খুব সফলভাৱে আমি পাৰ হৈ যাব পাৰিম। মই কথাটো এইটো কাৰণে সুধিছোঁ আপোনাক যে দেখা পাইছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিছে, যদিও বা চৰকাৰী কামৰ কাৰণে আহিছে, অৱধাৰিতভাৱে ইয়াত নিৰ্বাচনী ৰণদণ্ডবী বিজেপিয়ে বজাইছে। গৃহমন্ত্ৰী আহিছে, তেখেতসকলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি আহিছে, অৰ্থাৎ শাসক পক্ষই সম্পূৰ্ণৰূপে ইয়াত নিজৰ কুচকাৱাজ আৰম্ভ কৰিছে। ইয়াৰ বিপৰীতে সন্মিলিত যিটো ঐক্যমঞ্চ আছে, বিৰোধী আছে, তেখেতসকলে আপুনি আন্তৰিকতাৰে কওকচোন যে মূল বিৰোধী দল কংগ্ৰেছৰ যিটো ভূমিকা হৈ আছে এতিয়া, আপুনি সন্তুষ্ট নে সঁচাকৈ? মানে ইয়াতকৈ আৰু বেছি এক্টিভ হ'ব লাগিব। বিজেপিয়ে ধৰক আপোনাৰ মুখ্যমন্ত্ৰীয়ে 10,000 টকা মহিলাসকলক বিলোৱাৰ নামত গোটেই অসমতে চৰকাৰী টকাৰে কেম্পেইন কৰি আহিছে প্ৰত্যেকটো সমষ্টিত। এতিয়াও চলি আছে, সেইটো চলিয়ে আছে। 2 নম্বৰতে তেওঁ প্ৰধানমন্ত্ৰীক আনি এটা ডাঙৰ ডেভেলপমেণ্ট কেম্পেইন এটা কৰাই দিলে। 3 নম্বৰ আকৌ প্ৰধানমন্ত্ৰীক আনিবলৈ লৈছে। 4 নম্বৰ গৃহমন্ত্ৰী আহি লৈ আপোনাৰ বৰদোৱাকে ধৰি এই গোটেই কথাখিনিক লৈ গৃহমন্ত্ৰীয়ে এটা বেলেগ এটা টুইষ্ট এটা দি থৈ গুচি গ'ল। তাৰপাছত আকৌ 1 জানুৱাৰী তাৰিখৰ দিনা আমি দেখিলোঁ, 1 জানুৱাৰী তাৰিখৰ দিনা আমি দেখিলোঁ যে তেওঁলোকে 8,000 টকা ঘোষণা কৰিছে। 4 মাহৰ অৰুণোদয় প্লাছ 3,000। হয়, 4 মাহৰ অৰুণোদয় একেলগতে দিব, আৰু 3,000 টকা বিহু খাবৰ কাৰণে কৰিছে। তো এই যিটো কথা কৰিছে, এই গোটেই কথাটোৰ পৰা এটা বস্তু ঠিক হৈ গৈছে যে আমি ঐক্যবদ্ধ হোৱাৰ লগে লগে বিজেপি চৰকাৰখনে যথেষ্ট ভয় খাইছে। আচলতে এই ঐক্যবদ্ধ হোৱাৰ কথাটো আজি 1.5 মাহমানৰ পৰা মোটামুটি কংক্ৰিট হৈ গৈছিলে। গতিকে যি সময়ৰ পৰা ঐক্যবদ্ধ হ'ম বুলি তেওঁলোকো নিশ্চিত হৈছে, চৰকাৰেতো খবৰ পাই থাকে, তো তেওঁলোকো যেতিয়া নিশ্চিত হৈ গৈছে যে বিৰোধীবিলাক একলগ হোৱাৰ দিশত গৈ আছে, গতিকে এতিয়া আপুনি দেখিছে যদি খুব ভাল অৱস্থা বিজেপিৰ থাকিলেহেঁতেন, তেতিয়াহ'লে এনেকুৱা অনৱৰ্তী ধাৰ লোৱা ৰাজ্য এখনে 8,000 টকাকৈ ইলেকশ্যনৰ আগত নিশ্চয় নিদিলেহেঁতেন। তেওঁলোকে ভয় খাইছে, আৰু ভয় খোৱাৰ কাৰণে তেওঁলোকে 8,000 টকা দি ভাবিছে যে যেনেকৈ 10,000 টকা দি বিহাৰত জিকিলে, ঠিক তেনেকৈ এইবাৰ 8,000 টকা দি তেওঁলোক জিকিব বুলি ভাবিছে। কিন্তু মই নাভাবোঁ সেইটো, কাৰণ অসমৰ সকলো গাঁৱে ভূঞে নগৰে চহৰে সকলোতে এটা সাংঘাতিক ধৰণৰ এই চৰকাৰখনৰ বিৰোধী এটা এণ্টি ইনকামবেঞ্চি ঢৌ আছে।
মানুহবিলাক বিশেষভাৱে মানে মানুহৰ অসন্তুষ্ট হৈ আছে যে মানুহে কোনেও কথা ক'ব নোৱাৰে কাৰ্বি আংলঙত যিটো ঘটনা ঘটিলে কাৰ্বি আংলঙৰ ঘটনাৰ মূল বস্তুটোৱে হ'ল যে অনশন কৰি আছিলে অনশন কৰি থাকোঁতে ভাঙি দিলে তাৰমানে তেওঁ কাকো কথা ক'ব নিদিয়ে আপুনি নিজে দেখিছে যে ইয়াতে আজি কিমান 20 দিনমান ধৰি হেৰিয়ে অনশনত বহি আছে 108 বহি আছে কিন্তু তেওঁলোকে কথা নাপাতে হয় অৱজ্ঞা কৰে নহ'লে ডমিনেট কৰে তো এই যিটো কাৰবাৰ সেই কাৰবাৰটোৰ কাৰণে মানুহে বুজি পাইছে যে এওঁ সদায় ডিঙিত টিপা দি মানুহৰ বাক স্বাধীনতা হৰণ কৰা গণতান্ত্ৰিক চেতনা নাইকিয়া কৰিব খোজা এটা দল এওঁলোক তো সকলোৱে বুজি পাইছে যে এই সময়খিনিত বস্তুৰ দাম ইমান বাঢ়ি গ'ল মোৰ নিজৰে মনত আছে যে বিজেপি চৰকাৰ অহাৰ আগতে এটা মুৰ্গী কণীৰ দাম 3 টকা আছিল ব্ৰইলাৰ মুৰ্গীৰ কণীৰ দাম আজি সেইটো 10 টকা হৈ গ'ল তাৰপাছত আপোনাৰ আমি দেখিছোঁ যে অকল মুৰ্গী কণী নহয় নিমখৰ দাম 3 টকা আছিলে সেইটো 10 টকাৰ পৰা 35 টকালৈ বাঢ়ি গ'ল গেছ চিলিণ্ডাৰৰ দাম 414 টকা আছিলে সেইটো বাঢ়িলে কাৰো ব্যৱসায় বাণিজ্য কাৰো ভাল নহয় যিকোনো মানুহ আপুনি চাওক এতিয়া আজিৰ দিনটোত অসমত মানে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা ভাল বুলি যে কৈছে তেওঁলোকে মানে আদানী আৰু আম্বানীৰ কাৰণে ভাল আৰু বাকী কাৰো মানুহৰ ব্যৱসায় বাণিজ্য ভাল নহয় তো এনেকুৱা পৰিস্থিতিত সেইকাৰণে আমি ভাবোঁ যে মানুহে এবাৰ বিজেপি চৰকাৰখন বদলাবলৈ ৰৈ আছে আৰু ৰৈ থকাৰ সময়ত আমি যিমান প্ৰ'এক্টিভ ৰোল প্লে কৰিব লাগিছিলে আপুনি যিটো প্ৰশ্ন সুধিছে এইখিনিয়ে লৈ যাব পৰা নাই ইছ্যুখিনি আমি সেই কাম যিটো পৰ্যায়ত নিব লাগিছিল অবজেক্টিভলি মানে মানুহে চৰকাৰ চেঞ্জ হোৱাটো বিচাৰিছে ছাবজেক্টিভলি আমি মানুহক এটা অল্টাৰনেটিভ দিব পৰা নাই এইটোৱে হৈছে ঘটনা এই কথাখিনি আপোনালোকে যেতিয়া আপুনি বহিছিল বা বহি বা অনাগত সময়ত বাৰু হ'বই বহা সময়ত আপোনালোকে মুকলিভাৱে ডিছকাছ কৰি আলোচনা কৰে নকৰে মানে এই কথাখিনি মই বাকীসকলৰ লগত কথা পতা হৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কথা পতা হোৱা নাই কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত ফৰ্মেলি মিটিংখন হোৱা নাই বাকীখিনিৰ লগত ধৰক সেইদিনা দেৱব্ৰত শইকীয়াৰ লগত মই একেলগতে কেইবা ঘণ্টা একেখন ভূপেন বৰাৰ লগত 2 ঘণ্টা সময় একেলগে বহিছোঁ ৰিপুণ বৰা দাদাৰ লগত মীৰা বৰঠাকুৰৰ লগত সঘনে ফোনত কথা পাতি থাকোঁ গতিকে আপোনাৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত কথা পাতি থাকোঁ গতিকে এই গোটেইবিলাকৰ পৰা তেওঁলোক আটাইবিলাক কনভিন্স এতিয়া মই গৌৰৱ গগৈ ডাঙৰীয়াক লগ পালেই তেওঁৰ লগত কথাখিনি পাতিলেই মই ভাবোঁ যে কথাখিনি একদম আমি সোনকালে শেষ কৰিব পাৰিম আৰু মোৰ কাৰণে মানে মই মাজে মাজে অধৈৰ্য হৈ যাওঁ আপোনালোকে দেখিছে যে যিমান সোনকালে পাৰি আমাৰ মাজত ঐক্যবদ্ধভাৱে গাঁৱলৈ যোৱা আৰম্ভ কৰিব ডেফিনেটলি দেৰি হৈছে এইটো মই স্বীকাৰ কৰোঁ যে আপুনি বহুত দিনৰ পৰাই কৈ আছিলে যে ডিক্লেৰেশ্যনটো কৰিব লাগে সংখ্যাবিলাক নিৰ্ধাৰণ হ'ব লাগে আৰু মানুহবিলাক গাঁৱলৈ যাব লাগে আৰু এতিয়া যিটো ছিট শ্বেয়াৰ কথা আহিছে যিটো সংখ্যাৰ কথা আহিছে 100খন ছিটৰ কথা তেখেতসকলে উল্লেখ কৰিছে যদি কংগ্ৰেছে 100খনত প্ৰতিদ্বন্দ্বিতা কৰে 26খন থাকিল তাত আপোনালোক আছে অসম জাতীয় পৰিষদত আছে তাত CPI CPM বা বাওঁপন্থা গোটেইখিনি আছে এইটো গ্ৰহণযোগ্য হ'বনে মানে মই সংখ্যাটোৰ কথা নকওঁ কাৰণ গৌৰৱ গগৈ নিজে এটা পলিচি উলিয়াই লৈছিলে যে আমি ছিটৰ কথাটো আমি আমাৰ কোনো টিভিৰ আগত নকওঁ ছিটৰ কথাটো আমি পাতিম সদায় আমাৰ নিজৰ ভিতৰত আলোচনা কিন্তু গৌৰৱ গগৈ এবাৰ নিয়মটো নিজে ভাঙিছে কিন্তু মই যিটো কথা আপোনাক ক'ব খুজিম যে ছিট বিতৰণ এনেকুৱা হ'ব লাগে য'ত মানে একচুৱেলি প্ৰেক্টিকেলি সেই ছিট বিতৰণ তেনেকুৱা ধৰণে কৰিলে মানুহৰ মাজত এটা ধাৰণা আহিব যে হয় এওঁলোকৰ ভিতৰত বুজাবুজিটো ভাল হৈছে এওঁলোকৰ উইনেবিলিটি আহিব এতিয়া আৰু এওঁলোকে বিজেপিক হৰুৱাব পাৰিব এই বস্তুটো মানে কনভিন্স হ'ব লাগিব আজি ধৰক নামনি অসমত আপোনাৰ যিমানখিনি ছিট আছে যিখিনি সংখ্যালঘু প্ৰধান তাত কংগ্ৰেছে যদি গোটেইখিনি ছিটো লয় তেতিয়াহ'লে মানুহে ভাবিব যে ঠিক আছে এইটো উইনেবিলিটি আছে কিন্তু ধৰক আজি বৰাক উপত্যকাৰ আজিকালি ছিটবিলাক বদলাই দিলে কাৰ্বি আংলং তাৰপিছত আমাৰ BTAD আৰু বিশেষভাৱে আপাৰ আছাম আৰু উত্তৰ অসম আৰু আপাৰ আছাম এইবিলাকত মই নাভাবোঁ যে এই মুহূৰ্তত আমি কোনোবা এটা ৰাজনৈতিক দলে অকলে মানে বিজেপিৰ আমি ভোট ভাঙিব পাৰিম সেইবিলাকত বেচিকেলি মই 3টা থিয়ৰিৰ কথা কৈ আছিলোঁ গৌৰৱ গগৈ মই প্ৰথম কথাটো কৈছিলোঁ যে য'ত কংগ্ৰেছে জিকিব পৰাৰ সামৰ্থ্য আছে আমি সহায় কৰি দিলে তাত কংগ্ৰেছে ছিট লওক য'ত ৰাইজৰ দল বা আপোনাৰ জাতীয় পৰিষদে জিকিব পৰাৰ সামৰ্থ্য আছে বা আমাৰ APHLCয়ে জিকিব পৰাৰ সামৰ্থ্য আছে তাত আমিবিলাকে ছিট লওঁ আৰু তৃতীয়টা ছিট মই ঠিক কৰিবলৈ কৈছিলোঁ যে নহয় আমি অমৈখতীয়া ছিট কিছুমান ঠিক কৰি লওঁ যে কিছুমান ঠাইত এনেকুৱা কিছুমান লিডাৰ আছে সামাজিক ব্যক্তি আছে যিবিলাকে মানে ইলেকশ্যনত উঠিলে মানুহে ধাৰণা কৰি ল'বলৈ যায় এওঁ জিকিব তো গতিকে মই কৈছিলোঁ যে তেওঁ যি
পাৰ্টিয়ে নহওক যি পাৰ্টিয়ে নহওক লাগিলে তেওঁ মানে আজি যদি ৰাইজৰ দলৰ চিম্বলত খেলিব খোজে ৰাইজৰ দলৰ চিম্বলত খেলক, কংগ্ৰেছৰ চিম্বলত খেলিব খুজিলে কংগ্ৰেছৰ চিম্বলত খেলক, যাৰ চিম্বলত খেলে তেওঁ খেলক। কিন্তু আমি এনেকুৱা কিছুমান সমাজৰ বিশেষ অগ্ৰণী মানুহক লগত লৈ আহিব লাগে, যিবিলাকক আনিলে অসমৰ মানুহ বা স্থানীয় মানুহবিলাক কনভিন্স হৈ যাব যে ইয়াত জিকাটো কনফাৰ্ম। বিগত সমস্যাত দেখা পাওঁ যে আপোনাক লৈ পেলাই বৰ ডাঙৰ সমস্যা এটা হৈ থাকে। বিশেষকৈ আপুনি যিকোনো সময়ত যিটো কথা কৈ দিয়ে, শ্ৰদ্ধাৰ গোহাঁই ছাৰে এটা সময় এখন উদ্যোগ লৈছিলে বজালীৰ উপনিৰ্বাচন, ক্ষমা কৰিব, বিহালীৰ উপনিৰ্বাচনৰ পিছত। সেইটো সময়তো আপোনাৰ কিছু মতানৈক্যৰ সৃষ্টি হৈছিল, আমি দেখিছিলোঁ তাত। গতিকে কোনোৱে কয় যে আপুনি কয় এটা আৰু আপোনাৰ হিডেন এজেণ্ডা থাকে এটা, আৰু মুখ্যমন্ত্ৰীটো আপোনাক কটাক্ষ কৰেই যে আপুনি য'ত থাকে তাত আৰু গণ্ডগোল কৰিবলৈ বেলেগ মানুহ নালাগে। আচলতে এইটো আপুনি টাৰ্গেটেড হয় নে আপোনাৰ কাম কৰাৰ তৰিকাই সেইটো, নে আচলতে কি হয় কথাটো? মানে চৰ্চাতটো থাকে আপুনি। মানে মোৰ তৰিকাটো এইটোৱে যে যদি কাইলৈ কংগ্ৰেছৰ লগত মই যাওঁ হয় বা ৰাইজৰ দল যায়, যাতে মই অতুল বৰা হৈ নাযাওঁ। মোৰ কথাটো একদম ক্লিয়াৰ। প্ৰমোদ বড়ো হৈ নাযায়, প্ৰমোদ বড়ো হৈ নাযাওঁ যাতে। মোৰ কথাটো খুব ক্লিয়াৰ। কোনোবাই ভাল পায় বেয়া পায় এইটো মোৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। মোৰ কাৰণে ইম্পৰ্টেণ্ট যে অসমীয়া মানুহৰ স্বাৰ্থ আমি ৰক্ষা কৰিব পাৰিম নে নোৱাৰিম। দিল্লী কেন্দ্ৰিক ৰাজনৈতিক দলবিলাকে যেতিয়া অসমীয়া স্বাৰ্থ যেতিয়া বিঘ্নিত কৰিব খুজিব, যদি ইলেকশ্যনৰ এই এলায়েন্স হওঁতে যদি মই প্ৰথমতে চাৰেণ্ডাৰ কৰি দিওঁ, তাৰপিছত আৰু কোনো কথাতে আপুনি চে নাথাকিব, আমি ক'লে কথা নুশুনিব। সেইকাৰণে মই একদম খাটাংকৈ এটা বস্তু সিদ্ধান্ত লৈ লৈছোঁ, কোনোবাই বেয়া পালেও ভাল পালেও এটা বস্তু সিদ্ধান্ত লৈ লৈছোঁ যে আমি যিটো কাম কৰিম এইটোৰ জৰিয়তে অসমৰ আঞ্চলিক স্বাৰ্থ যাতে বিঘ্নিত কৰিব নোৱাৰে তেনেকুৱা এটা ষ্টেণ্ডত থাকিম। অখিল গগৈয়ে হৈ থাকিম। অখিল গগৈ, অতুল বৰা, অখিল গগৈ, আপোনাৰ প্ৰমোদ বড়ো, এইবিলাক হ'বলৈ গৈ তেওঁলোকক তেল মাৰিবৰ কাৰণে গৈ অসমৰ জাতীয় স্বাৰ্থত মই কেতিয়াও আপোচ নকৰোঁ। গতিকে মোৰ কথাটো সেইটো একদম ক্লিয়াৰ থাকে। যেতিয়া কংগ্ৰেছে কেতিয়াবা যেতিয়া কয় মানে সেই সময়ত মই উত্তৰটো দিওঁ। মই মানে এনেকুৱা ভয় কৰি নাথাকোঁ যে মই এনেকৈ কৈ দিলে মই সেইদিনা এজন লিডাৰক লগ পালোঁ, এজন লিডাৰজনে মোক লগ পাই কৈছে যে মই ক'লোঁ যে প্ৰেছ মিট এখন দি আহিলোঁ। তুমি প্ৰেছ মিট দিলে বুলি ক'লে ভয় লাগে, বুজিছা নাই, এনেকৈ বুলি কৈছে। তো সেইজন লিডাৰে কাইলৈ যেতিয়া কংগ্ৰেছৰ কথা মতে যদি একেবাৰে চব কথাই যদি মানি লয়, কাইলৈ যদি তেনেকুৱা পৰিস্থিতি হয়, তাৰপিছততো আৰু অসমৰ স্বাৰ্থ কি হ'ব কওক। প্ৰফুল্ল মহন্তই পূৰা দিল্লীৰ ওচৰত নজানো কৈ দিলে, আপোনালোকে দেখিছে। আজিৰ দিনটোত আপোনালোকে নিশ্চয় দেখিছে যে যেতিয়া আপোনাৰ অমিত শ্বাহ আহিছে, অমিত শ্বাহ আহোঁতে হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ বেকা কৈ দিছে, সেইটো হ'ল অসমৰ ফেডাৰেল ব্যৱস্থাটো যে একেবাৰে দিল্লীৰ ওচৰত বিক্ৰী কৰি দিছে তাৰে নমুনা। আজি যদি এলায়েন্স কৰিবলৈ লওঁতে মই কংগ্ৰেছৰ ওচৰত একেবাৰে বহিয়ে দিওঁ আৰু মোৰ একো মুখৰ মাত কথাই নাথাকে আৰু তেওঁলোকে যি কয় তাকে মানি লওঁ, তেতিয়াহ'লে মই নাভাবোঁ যে সেইটোৱে অসমৰ স্বাৰ্থ পূৰণ কৰিব পাৰিব। সেইকাৰণে মই অখিল গগৈ হৈ থাকিব খোজোঁ। মই ক্লিয়াৰলি এটা কথা কৈ দিওঁ যে অকল বিজেপিক খেদাবৰ কাৰণে কংগ্ৰেছৰ লগত লগ লাগিছোঁ, কিন্তু কংগ্ৰেছে যদি অসমৰ জাতীয় স্বাৰ্থৰ বিপক্ষে যায় তেতিয়াহ'লে আমি মাত মাতিম। গতিকে এই অৱস্থানটো মই দেখুৱাই থাকোঁ কাৰণে বহুতে বেয়া পায়। এতিয়া মই অকণমান আপোনাৰ দলৰ কথালৈ আহোঁ যে আপোনাৰ ৰাইজৰ দলৰ প্ৰসংগ আপোনালোকে বৰ্ষপূৰ্তি হ'ব আহি আছে। প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোকৰ ষ্ট্ৰেটেজি কেনেকুৱা ধৰণৰ মুখ, বিশেষকৈ বিজেপিয়ে কৈছে নতুন প্ৰজন্ম, যুৱ প্ৰজন্ম, মহিলা এইসকলক তেখেতসকলে প্ৰাধান্য দিব, আৰু সেই শক্তিটোক পৰাভূত কৰিব পৰাকৈ বিৰোধীৰ কৌশল কি হয় মই নাজানো, এইটো কংগ্ৰেছৰ কথা কংগ্ৰেছে জানিব। মই আপোনাকে সুধিছোঁ যে আমাৰ দলৰ এইবাৰ ষ্ট্ৰেটেজিটো হ'ল বেচিকেলি দুটা। এটা হ'ল আমি এইবাৰ আমাৰ যিমানকেইজন পাৰোঁ বিধায়কৰ সংখ্যা বঢ়াব লাগে, আৰু বিধায়ককেইজনৰ যিকেইজন প্ৰাৰ্থী তেওঁলোকে মাত মাতিব পৰা মানুহ লাগে, আমাৰ এক নম্বৰ ষ্ট্ৰেটেজিটো। 2 নম্বৰ ষ্ট্ৰেটেজিটো হ'ল যে এইবাৰ আমি যদি সম্ভৱ হয় এইবাৰ আমি 6% ভোটটো কনফাৰ্ম কৰিব লাগে। যদি আমি 6% ভোটটো কনফাৰ্ম কৰিব পাৰোঁ তেতিয়াহ'লে তাৰমানে আমাৰ দলটো ৰিকগনাইজ হৈ যাব। এতিয়ালৈকে ৰেজিষ্টাৰ্ড পাৰ্টি, তেতিয়া ৰিকগনাইজ হৈ যাব, আৰু ৰিকগনাইজ হৈ গ'লে তেতিয়াৰ পৰা আমি আন পাৰ্টিবিলাকৰ নিচিনাকৈ আজিৰ দিনটোত অসম বিধানসভাত যেতিয়া মিটিং হয় তাততো মোক নামাতে, বিজনেছ এডভাইজাৰী কমিটিত মোক নামাতে, BSCত মোক নামাতে কেতিয়াও, কাৰণ আমাৰ দলৰ এতিয়ালৈকে ৰিকগনিশ্যনটো নাই, আমাৰ ৰেজিষ্ট্ৰেশ্যনটো আছে। গতিকে এই ৰিকগনিশ্যনটো 4% ভোট পালে হয়। এইবাৰ মানে 4% ভোট পাবৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু আমাৰ প্লেনটো এটাই, যদি চৰকাৰ হয় তেতিয়াহ'লে আমি অংশগ্ৰহণ কৰিম, আৰু যদি চৰকাৰ নহয়, যদি আমাৰ 5জন MLA মোৰ লগত থাকে তেতিয়াহ'লে অসম বিধানসভাখন মোটামুটি আমি আমাৰ নিয়ন্ত্ৰণত ৰাখিম।
আমাৰ ষ্ট্ৰেটেজি সেইটোৱে বাৰু সেইটো বাৰু আপোনাৰ যিটো ভূমিকা সেই ভূমিকাটো দেখিছোঁ যে আপুনি যথেষ্ট সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিলে যোৱা বিধানসভাত আৰু মুখ্যমন্ত্ৰীক আপুনি যি ধৰণে বিধানসভাৰ মজিয়াত আপুনি মই আক্ৰমণে বুলিয়ে ক'ম নে প্ৰত্যাক্ৰমণ বুলি ক'ম সেইটো নাজানো কিন্তু যি ধৰণে তীক্ষ্ণ বাক্যবান আপুনি নিক্ষেপ কৰিছে সেইটো আপোনাৰ সেইটো ক্ষেত্ৰত আপুনি বিৰল আৰু ব্যতিক্ৰম সেইটো স্বীকাৰ কৰিব লাগিব এতিয়া মই কেইটামান ধৰক যিকেইটা জ্বলন্ত সমস্যা লৈ নিৰ্বাচনটো হ'ব বা যিকেইটা ইছ্যু শাসক বা বিৰোধীয়ে কৰিব সেইখিনি কথা অকণমান আপোনাৰ লগত পাতিব বিচাৰিছোঁ প্ৰথমতেই মই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো আচলতে আপুনি চিৰি বিধানসভাতে কৈছিলে যে যেতিয়া ৰণোজ পেগুৱে বিলখন লে কৰিলে তাত কোনো ডিছকাশ্যন নহ'ল তাৰপিছত আপুনি দীঘলীয়াকৈ আপুনি কথাখিনি মিডিয়াৰ আগত কৈছিলে ST V ST P ST কিবা হিলছ এইচ এই যিটো মন্ত্ৰীগোটৰ প্ৰতিবেদন হ'ল কেন্দ্ৰলৈ গ'ল নে নগ'ল কি পৰ্যায়ত আছে আমি এতিয়ালৈকে নাজানো আৰু 6 জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত হ'বনে এইখন মন্ত্ৰীগোটৰ প্ৰতিবেদন আজিতো এদিন পূৰ্বে সেয়া ট্ৰাইবেল সংঘই উপজয়ী কৰিলে বা এই একো নিৰ্বাচনৰ ললিপপে হৈ থাকিব নেকি গোটেই বস্তু মানে এইবাৰ সেইদিনা লোকসভা শেষ হ'ল এতিয়া লোকসভাৰ অধিৱেশন সেই দিনটোলৈকে এই প্ৰতিবেদনখন গৈ নাপালাগে দিল্লীলৈ যোৱা নাই আৰু আটাইতকৈ আচৰিত কথা যে অসমৰ মুখ্যমন্ত্ৰীজনে অপেন কৈ দিছে যে এইটোতো আমি মানে অকল সিদ্ধান্তটোহে দিম বুলি কৈছিলোঁ জনজাতিকৰণটো কৰিম বুলি কোৱা নাই আৰু তেওঁলোকে বিচৰাও নাই মানে আশ্চৰ্যজনকভাৱে মই জনামতে কিছুমান জনগোষ্ঠীৰ লিডাৰক মুখ্যমন্ত্ৰীয়ে কেতিয়াবা কাঞ্চনজুৰি বাগিচাৰ ভিতৰত তেওঁৰ বাংলোত আৰু কেতিয়াবা তেওঁৰ দিছপুৰৰ অফিচত বা চৰকাৰী বাসভৱনত তাত কি কৰিছে মাতি আনি তেওঁলোকক ক্লিয়াৰলি কৈ দিছে যে এইটোলৈকে কৰি দিলোঁ আৰু নহ'ব ক্লিয়াৰলি মই জানো সেইবিলাক কথা তেওঁলোকক ক্লিয়াৰলি কৈ দিছে আৰু তেওঁলোকক সুধিছে যে তহঁতি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকাটো বিচাৰো নে নিবিচাৰ তো সেইকাৰণে তেওঁলোকে মুখ্যমন্ত্ৰীৰ পিনৰ পৰা স্পষ্ট আৰু বিজেপি RSSৰ পিনৰ পৰা স্পষ্ট যে তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিদিয়ে এইটো কথা স্পষ্ট এইটোকে লৈ পেলাই এইটো নিৰ্বাচনী ডাঙৰ ডাঙৰ সভাবিলাকত শাসক পক্ষই আপোনাৰ ভোট বিচাৰিব আমি কৰিলোঁ বুলি বিৰোধী পক্ষই ইয়াক মানে নাই কৰা বুলি বা কিবা ললিপপ বুলিও ভোট বিচাৰিব আল্টিমেটলি বস্তুটো নিৰ্বাচন কেন্দ্ৰিক এটা সমল হৈ পৰিলে চব অসমৰ জাতীয় সমস্যাক লৈ বিজেপিয়ে দিয়া মূল যিকেইটা কথা আছিল প্ৰতিশ্ৰুতি তাৰ ভিতৰত এটা আছিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি 6 মাহৰ ভিতৰত কৰিম আৰু সেইটো বেলেগে কোৱা নাছিলে প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীজনে কৈছিলে আৰু একেলগতে গৃহমন্ত্ৰীজনেও কৈছিলে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে তেওঁলোকৰ ভিজন ডকুমেণ্ট আছিলে গতিকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাটো তেওঁলোকৰ এটা একদম অমৈখতীয়া কমিটমেণ্ট আছে বিজেপিয়ে সেই কমিটমেণ্টটো নাৰাখিলে গতিকে বিজেপিয়ে অসমৰ 6 জনগোষ্ঠীৰ ৰাইজক বিশ্বাসঘাতকতা কৰিলে আচলতে প্ৰব্লেমটো কি জানে অসমত মানে হিমন্ত বিশ্ব শৰ্মাই যি কৈ দিয়ে তেওঁৱে আৰ্কিটেক্ট তেওঁৱে OC তেওঁৱে চিপাহী তেওঁৱে DC তেওঁৱে গাঁওবুঢ়া তেওঁৱে মুখ্যমন্ত্ৰী তেওঁৱে MLA তেওঁ কৈ দিলে আৰু বেলেগে কোনেও নামাতে অকল একমাত্ৰ এটাই মানুহ আছো যিটো মানুহে মাতো আৰু সেইকাৰণে মোক চবেই কয় যে তই নিগেটিভ মানুহ চবেই নামাতে কাৰণে মই মাতি দিওঁ উপায় নাথাকে মোক আন কোনো মানুহে নামাতেই নহয় অলপ মাতে আপোনালোকৰ প্ৰতিদিন টাইমে হয়নে নহয় কওক তাকো আপোনালোকক প্ৰতিদিন টাইমক মাতে কাৰণে আপোনালোকক কি কয় আপোনালোকে জানেই হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ আপোনালোকক চাহটোকে বাঘ দেখা বুলি কৈ যায় আপোনালোকক য'তে ত'তে দেখে মোকতো আপুনি কিমান বেয়া পায় আপুনি নিজে ভাবক যেতিয়া মই মুখৰ আগত আপুনি নিজে কৈছে যে মই তেওঁৰ লগত কেনেকৈ যুক্তি তৰ্ক কৰোঁ নতুন বছৰ নতুন আৰম্ভণি এতিয়া আপোনাৰ এটা ফেচবুক লাইভ যদিও বা মুখ্যমন্ত্ৰী হেনো ৰাতি শোৱাৰ সময়ত অকণমান হাঁহিবলৈ আপোনাৰ ফেচবুক লাইভটো চায় মই মাজতে এটা চাইছিলোঁ আপোনাৰ চাওঁ মাজে মাজে যে আপুনি যিটো গ্ৰাম্য অৰ্থনীতি বিশেষকৈ আপোনালোকৰ দৰ্শন আপোনালোকৰ আদৰ্শটোৰ কথা আপুনি উপস্থাপন কৰিছিল এতিয়া গগৈ ডাঙৰীয়া সঁচা কথা ক'বলৈ গ'লে আমি কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ মহানগৰত থাকোঁ কেতিয়াবা গাঁও বিভিন্ন জেগালৈ যাওঁ আমাৰ জাতিটো ক্ৰমাৎ কৰ্মবিমুখ জাতি হ'বলৈ গৈ আছে মোৰ যিখিনি ধাৰণা হয় খুব সীমিত অভিজ্ঞতাৰে আৰু চৰকাৰে যিখিনি হিতাধিকাৰী আঁচনি আৰম্ভ কৰিছে এই মানুহখিনিয়ে এই আঁচনিখিনি মই আঁচনি বেয়া বুলি কেতিয়াও কোৱা নাই কিন্তু লাহে লাহে যেন আমি সৰুৰ পৰা হ'ম বা লাহে লাহে যেন আমি আমাক হেৰুৱাই পেলাম এই ধৰণৰ কিছুমান ধাৰণা বা অসূয়া কিবা কিবি ধৰণৰ নেতিবাচক ধাৰণা মনলৈ আহে মই এই কথাটো আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনাৰ কি ভিজন আছে ক'ব পৰা যে এই গ্ৰাম্য অৰ্থনীতিটো ইতিবাচক ৰূপত
ঠন ধৰি উঠাবৰ কাৰণে মানুহখিনিক কৰ্মমুখী কৰিবৰ কাৰণে কাৰণ মই চকুৰ আগত আপোনাৰ কাজিৰঙাৰ অৰ্কিড উদ্যানখন দেখিছোঁ তাত জড়িত হোৱা মানুহখিনি দেখিছোঁ মই বহুতবাৰ গৈছোঁ আপুনি তালৈ দেখিছেই আৰু তাত তেনেকুৱা ধৰণৰ আপোনাৰ নতুন বছৰটোত ইলেকশ্যন আহিব ইলেকশ্যন যাব কিন্তু জাতিটো সদায় থাকি যাব মানুহখিনি সদায় থাকি যাব কিবা পৰিকল্পনা আছেনে মানে মই মানে একচুৱেলি এইটো কথা সুধিলে মই আটাইতকৈ ভাল পাওঁ আৰু মই সদায় বিচাৰি থাকোঁ যে কোনোবা এদিন মোক কোনোবা এটা টিভিয়ে এদিনো নকয় নে যে তই তহঁতৰ ভিজনটোৰ বিষয়ে গোটেই দিনটো অকল তহঁতৰ মানে এটা টকশ্ব'ত অকল তহঁতৰ কি অসম বনাব খুজিছ সেই ভিজন মই জানিব বিচাৰিছোঁ কওকচোন আজি আমাৰ নতুন অসমৰ যিটো আৰ্হি আমাৰ অসমখনৰ যিটো আৰ্হি আমি তাক কৈছোঁ নামটো দিছোঁ স্বাৱলম্বী দক্ষ আৰু সুৰক্ষিত অসমৰ সংকল্প এইটোক কৈছোঁ স্বাৱলম্বী দক্ষ আৰু সুৰক্ষিত অসম আৰু এই নতুন অসমৰ মূল বস্তুটোৱে হ'ল য'ত থলগিৰি খিলঞ্জীয়া লোকসকলৰ নেতৃত্বত অসমৰ বৈধ নাগৰিকসকলে নিজৰ ভাগ্য নিজে তৈয়াৰ কৰিব তেওঁলোক নিজে হ'ব নিজৰ বিধাতা এইটোৱে হ'ল আমাৰ মূল ফিলচফি মই কিন্তু এটা শব্দ ক'লোঁ থলগিৰি খিলঞ্জীয়া লোকসকলৰ নেতৃত্বত সদৌ অসম ছাত্ৰ সন্থাই কৈ থকা প্ৰভুত্বটো নহয় আকৌ প্ৰভুত্ব মানে আনক ডমিনেট কৰা নেতৃত্ব মানে সকলোকে লগত লৈ কিন্তু খিলঞ্জীয়া মানুহৰ আগভাগ থাকিব লাগে তো সেই ধৰণৰ অসম এখন আমি বনাব খোজোঁ সেইকাৰণে আমাৰ 2026 চনৰ যিখন আমি এতিয়া বনাই আছোঁ নিৰ্বাচনী ইস্তাহাৰ মই ইতিমধ্যে বনাই শেষ কৰিলোঁ তাক সেই দস্তাবেজটোত আমাৰ 5টামান মূল কথা আছে সেই 5টা কথা ক'বলৈ পালে মই জীৱনত আটাইতকৈ ভাল কওকচোন আৰু মই কেতিয়াবা জীৱনত যদি কেতিয়াবা চৰকাৰ চলোৱাৰ দায়িত্ব লাভ কৰোঁ কেতিয়াবা যদি ক্ষমতালৈ আহোঁ বা ক্ষমতাৰ অংশীদাৰ হওঁ পূৰা অকলে নাহিলেও যদি অংশীদাৰ হওঁ তেতিয়াহ'লে সেই 5টামান কাম কৰিবলৈ চেষ্টা কৰিম 1 নম্বৰ 12 মাহে শস্য শ্যামল অসম তৈয়াৰ কৰা তো আমি কি কৰিব খুজিছোঁ যে অসমৰ খেতিয়কবিলাকক ঋতুভিত্তিক খেতিয়কৰ পৰিৱৰ্তে একোজন সফল কৃষি উদ্যোক্তা ৰূপে আমি গঢ়ি তুলিব খোজোঁ তাৰ কাৰণে আমি কি কৰিব খোজোঁ এক ত্ৰিফচলী কৃষি ব্যৱস্থা অতি কমেও এডৰা পথাৰত 3বাৰ খেতি কৰা আৰু তাৰ কাৰণে জলসিঞ্চন ইৰিগেশ্যন মূলতঃ জলসিঞ্চন আৰু সৌৰ পাম্প বা ইলেক্ট্ৰিচিটি পাম্পৰ জৰিয়তে পানী যোগানৰ ব্যৱস্থা যাতে 12 মাহে খেতি কৰিব পাৰি তাৰপিছত আমি প্ৰত্যেকখন গাঁৱে গাঁৱে একোটা কৃষক মুক্তি কেন্দ্ৰ তৈয়াৰ কৰিব খোজোঁ তাৰপাছত অসমত কিছুমান ঠাই অসমৰ বহু ঠাই মানে বাই ডিফল্ট অসমৰ খেতিয়কবিলাক অৰ্গেনিক বহুত অঞ্চল আছে য'ত কোনোদিন সাৰ প্ৰয়োগে ৰাসায়নিক সাৰ প্ৰয়োগ নাহে তেনেকৈ যিবিলাক অঞ্চল আছে সেইবিলাকক আমি জৈৱিক সাৰ্বভৌম এলেকা ৰূপে গঢ়ি তুলিম তাৰপিছত আমি MSP সকলো বস্তু অসমৰ 20টা বস্তু আমি MSP ধৰিম বুলি কৈছোঁ এটা হ'ল চাউল বিশেষকৈ জহা বৰা এইবিলাক বিশেষ চাউলবিলাক তাৰপাছত আদা তাৰপিছত হালধি তাৰপাছত ভোট জলকীয়া তাৰপিছত ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাত সকলো শাক পাচলি এই যিবিলাক বস্তু আছে মৰাপাত এই যিবিলাক বস্তু কুঁহিয়াৰ এই বস্তুবিলাকৰ ওপৰত এনেকুৱা 20টা সামগ্ৰীৰ নাম আমি তৈয়াৰ কৰিছোঁ যি বস্তুবিলাকৰ ওপৰত মিনিমাম ছাপোৰ্ট প্ৰাইচ তৈয়াৰ কৰা হ'ব আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কবিলাকে স্বাধীনতাৰ পাছত অকল অসমত 2টা ক্ষেত্ৰতে আচলতে অৰ্থনৈতিক বিকাশ ঘটিছে থলুৱা মানুহৰ এটা হ'ল ক্ষুদ্ৰ চাহ খেতি আৰু আনটো হ'ল ৰবৰ খেতি এতিয়া এই 2টা ক্ষেত্ৰতে মানুহবিলাক অলপ পইচা আহিছিলে কিন্তু এতিয়া সাংঘাতিক ধৰণে বেয়া অৱস্থা হৈছে গতিকে এইটোক মই একদম চিজিল কৰি দিব খোজোঁ তাৰপাছত 2 নম্বৰ আমাৰ অৰ্থনীতিৰ মূল চাবিকাঠিটো হ'ব ক্ষুদ্ৰ উদ্যোগ আমি বৃহৎ পুঁজিপতিৰ পৰিৱৰ্তে গাঁৱৰ মানুহৰ বা বস্তি অঞ্চলৰ মানুহৰ হাতত অৰ্থনীতিৰ বাগজৰীডাল তুলি দিব খোজোঁ আমি আদানী বা আম্বানী কানি বা টাটাক আমি ইয়াতে খুলিব নোখোজোঁ মোকতো আপুনি যদি 20,000 কোটি টকা দিয়ে কেন্দ্ৰীয় চৰকাৰৰ 20,000 কোটি টকা যদি মই পাওঁ তেতিয়াহ'লে মই অসমৰ প্ৰত্যেকখন গাঁৱতে এটা ইণ্ডাষ্ট্ৰি কৰিম ক'ৰবাত আমাৰ সাঁচি গছৰ ইণ্ডাষ্ট্ৰি আমাৰ ক'ৰবাত সাঁচি গছৰ ইণ্ডাষ্ট্ৰি কৰিম ক'ৰবাত আমি ৰবৰৰ ইণ্ডাষ্ট্ৰি কৰিম ক'ৰবাত আমি মুগা পাটৰ ইণ্ডাষ্ট্ৰি কৰিম ক'ৰবাত বাঁহ বেতৰ ইণ্ডাষ্ট্ৰি কৰিম ক'ৰবাত ভীমকলৰ পৰা বেবী ফুডৰ ইণ্ডাষ্ট্ৰি কৰিম ক'ৰবাত কঁঠালৰ পৰা বেবী ফুডৰ ইণ্ডাষ্ট্ৰি কৰিম ক'ৰবাত কৰ্দৈৰ পৰা মানে আপোনাৰ চৰ্বতৰ ইণ্ডাষ্ট্ৰি কৰিম ক'ৰবাত জলফাই বা আমলখিৰ পৰা আমি আচাৰৰ ইণ্ডাষ্ট্ৰি কৰিম প্ৰত্যেকখন গাঁৱতে 1, 2, 3টা এনেকৈ ইণ্ডাষ্ট্ৰি কৰিম সৰু ইণ্ডাষ্ট্ৰি সেই ইণ্ডাষ্ট্ৰিটোত কি হ'ব জানেনে তাত ৰাইজে 2টা বস্তু দিব লাগিব মাটি আৰু ঘৰ তেওঁলোকৰ হল এটাত আমাক দি দিব লাগিব ফ্ৰীকৈ সেইটোত আমি মেচিনটো আমাৰ পিনৰ পৰা চৰকাৰে দিম টেকন'লজি আমি দিম মেচিন চলোৱা মানুহ আৰু টেকন'লজি আমি দিম মানুহে কি কৰিব লাগিব বোলে নহয় ভীমকলৰ পৰা বোলে বেবী ফুড বনাব কি কৰিব গাঁৱে গাঁৱে ভীমকল গছ লগাব লাগিব মথাউৰি কিনাৰত লগাব লাগিব ৰেল আলিৰ কিনাৰত লগাব লাগিব
চৰকাৰী মাটিতে লগাওক, তাৰমানে মই সেইটো কৈছোঁ বুজি পাইছোঁ। নেশ্যনেল হাইৱে কিনাৰত লগাওক, তাৰ পৰা যিটো ভীমকল আনিব মতা মানুহবিলাকে কাটি আনি জমা দিব, তেওঁলোকে হাজিৰা পাব। মহিলাবিলাকে ভীমকলটো পকাৰ পাছত চেলাই লৈ ৰ'দ দিব, তেওঁলোকে হাজিৰা পাব। আমি পূবৰ দুৱাৰ খুলিব লাগিব, আমাৰ ভূটানৰ লগত বিজনেছ বঢ়াব লাগিব, আমাৰ বাংলাদেশৰ লগত, আমাৰ ম্যানমাৰৰ লগত, আমাৰ আপোনাৰ কি কয় বাৰ্মাৰ লগত, আমাৰ কি কয় আপোনাৰ চীনৰ লগত, আমাৰ ইণ্ডোনেছিয়াৰ লগত, হয়নে নহয় কওক? এইবিলাকৰ লগত যেতিয়া আমি বিজনেছটো বঢ়াম, তেতিয়া আমাৰ কি হৈ যাব, গোটেই দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখত পৰিণত হ'ব প্ৰকৃত অৰ্থত আমাৰ গুৱাহাটী অসমখন। এই কামটো মই কৰিব খোজোঁ। তাৰ পাছত দক্ষতা বিকাশ, এইটো কিন্তু একদম ডাঙৰ কাম এটা, পেছাদাৰী অসম এখন নিৰ্মাণ কৰাটো মোৰ সপোন। মই সদায় কৈ থাকোঁ, আপুনি যিটো কথা ক'লে মোৰ মনটো ভাল লাগি গৈছিলে যে অৰ্কিড পাৰ্কৰ ল'ৰাবিলাকে কাম কৰে বুলি যে আপুনি ক'লে, অসমত এলেহুৱা ল'ৰা। মই কেনেকৈ দক্ষতা বিকাশ কৰাব খোজোঁ জানেনে? দুটা কাম। এটা হ'ল যে ডিগ্ৰী নহয়, আচল বস্তুটো হ'ব লাগে দক্ষতা। সেইকাৰণে আমি কি কৰিব খোজোঁ, চৰকাৰী দক্ষতা বিকাশ আঁচনিৰ জৰিয়তে অসম দক্ষতা বিকাশ অভিযান বুলি কৰি ৰবটিক, ডিজিটেল সেৱা আৰু বহনক্ষম ইঞ্জিনিয়াৰিঙৰ আধুনিক প্ৰশিক্ষণ আমি ৰাজ্য চৰকাৰৰ খৰচত চবকে দিব খোজোঁ, 1 নম্বৰ। 2 নম্বৰ, আমি কি কৰিব খোজোঁ জানেনে? গাঁৱত ধৰক আপোনাৰ ঘৰত কাম কৰা এগৰাকী মহিলা কাম কৰি মাহটোত পায় তেওঁ 4,000, কিন্তু মই মানুহগৰাকীক খুব ধুনীয়াকৈ আটোম টোকাৰিকৈ কেনেকৈ থাকিব লাগে শিকাম, চাফ চিকুণকৈ, 1 নম্বৰ। 2 নম্বৰ, কেনেকৈ ধুনীয়াকৈ ঝাৰু দিব পাৰি, কেনেকৈ মকৰাজাল চাফা কৰিব পাৰি, সেইটো মই শিকাম ধুনীয়াকৈ। 3 নম্বৰ, মই তেওঁক শিকাম যে চাহটো আটাইতকৈ ভাল আৰু কফিটো কেনেকৈ ভালকৈ বনাব পাৰি। 4 নম্বৰ, মই শিকাম যে তেওঁক যে আমাৰ অসমীয়া খাদ্য, ট্ৰাইবেল খাদ্য, কণ্টিনেণ্টেল খাদ্য, চাইনিজ খাদ্য, এইবিলাক খাদ্য আমি কেনেকৈ কৰিব লাগে। মই প্ৰত্যেকগৰাকী কাম কৰা মহিলাক ট্ৰেইনিং দিয়া একোটা দক্ষতা বিকাশ কেন্দ্ৰ খুলিম। তেতিয়া কি হ'ব জানেনে? তেতিয়া কাম কৰিবলৈ যোৱা মহিলাগৰাকীয়ে যদি এতিয়া 4,000 টকা পাইছে, তেতিয়া তেওঁক সেই মহিলাগৰাকীক চাফ চিকুণকৈ যোৱা কেনেকুৱা দক্ষ মহিলাগৰাকীক 16,000 টকা দিব লাগিব, 4 গুণ তেওঁৰ দৰমহা পাব। মই চিকিউৰিটি গাৰ্ড যিমানবিলাক ল'ৰা, যদি কোনোবা যায়ো চিকিউৰিটি গাৰ্ড কৰিবলৈ, মই কি কৰিম জানেনে? চিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱাৰ আগতে তেওঁক মই হিন্দী আৰু ইংৰাজীৰ ট্ৰেইনিং দিম ফাৰ্ষ্ট। 2 নম্বৰ, মই কি কৰিম জানেনে? তেওঁলোকক মই অলপ পুলিচৰ ট্ৰেইনিং দিম, মাৰ্চিয়েল আৰ্ট, পুলিচৰ ট্ৰেইনিং কৰি দিম, অস্ত্ৰ শস্ত্ৰ চলোৱাৰ ট্ৰেইনিং, লাঠি চালনাৰ ট্ৰেইনিং, এইবিলাক কৰাই দিম। মই মাৰ্চিয়েল আৰ্টটো শিকাই দিম। শিকাই 1 বছৰ ট্ৰেইনিং দিয়াৰ পাছত এখন চাৰ্টিফিকেট দিম আৰু অসম চৰকাৰত ৰেজিষ্টাৰ কৰি মই ৰাজ্যবিলাকলৈ পঠিয়াই দিম। তেতিয়াহ'লে আজিৰ দিনটোত 14,000 পৰা 16,000 টকা চিকিউৰিটি গাৰ্ডে পায় নহয়, 35,000 পৰা 40,000 টকা চিকিউৰিটি গাৰ্ডে পাব। অসমৰ নাৰ্ছ যে কিমান ভাল হ'ব নহয়, ট্ৰাইবেল মেণ্টেলিটি আমাৰ অসমীয়া মানুহবিলাকক একদম সহজ সৰল, ট্ৰাইবেল, মৰম আতিথ্যটো আমাৰ সাংঘাতিক বেছি। এই বস্তুটো অন্য ঠাইত নাপায়, বাকীবিলাকৰ ক্ষেত্ৰত একদম ৰাফ। সেই বস্তুটোক ব্যৱহাৰ কৰি মই কি কৰিম জানেনে? যিবিলাকক ঘৰৰ আজিকালি বৃদ্ধ মানুহৰ সেৱা কৰা কিছুমান এক্সপাৰ্ট মানুহ থাকে, নাৰ্ছ থাকে, তেওঁলোকক মই এনেকুৱা ধৰণে ট্ৰেইনিং দিম, এজনী নাৰ্ছে জাপান বা জাৰ্মান বা আমেৰিকাত কাম কৰিবলৈ গ'লে বছৰেকত 1 কোটি টকাৰ চুক্তিত যাব। এতিয়া যিটো যায় 15,000 টকাত বেংগলোৰলৈ, সেইটো বছৰত 1 কোটি টকাত যাব। মই ড্ৰাইভাৰকো তেনেকৈ ইংৰাজী ট্ৰেইনিং দিম, ভালকৈ প্ৰশিক্ষণ দিম। মই আপোনালোকক সঁচাকৈ কৈছোঁ যে আপোনালোকক মই এটা কথা ক'ব পাৰোঁ যে একদম ঘৰত কাম কৰা মহিলাৰ পৰা চিকিউৰিটি গাৰ্ডলৈ, নাৰ্ছৰ পৰা ড্ৰাইভাৰলৈকে সকলোকে প্ৰশিক্ষণ দি দৰমহা পাবৰ পৰা, অধিক ভাল দৰমহা পাব পৰাকৈ দক্ষতা বিকাশ কৰা আৰু হিন্দী আৰু ইংৰাজী ক'বৰ পৰা প্ৰশিক্ষণ দিম। এইটো মই কৰিব খোজোঁ। তাৰপাছত আতিথ্য খণ্ড, আমাৰ হস্পিটেলিটি যিটো ইণ্ডাষ্ট্ৰী, হোটেল চোটেল, এই যিটো কাৰবাৰ, আমাৰ এই কাৰবাৰটো আমাৰ সাংঘাতিক ইয়াত পপুলাৰ হ'ব। কেলে? আমাৰ একদম নমস্কাৰ কৰাৰ নিয়ম, চৰিত্ৰগতভাৱে আমি সাংঘাতিক অতিথিপৰায়ণ মানে। সেই কাৰবাৰটোৰ কাৰণে মই একদম সেৱা খণ্ডটোৰ এটা বৈপ্লৱিক পৰিৱৰ্তন আনিব খোজোঁ। সেইটো এটা ডাঙৰ মোৰ মানে জনজাতীয় সৰলতাটোক মই একদম মানে এইটো প্ৰফেচনেলিজিমলৈ লৈ যাব খোজোঁ, সেইটো মই কৰিব খোজোঁ। তাৰপিছত পৰ্যটন, মানে অকল ভাৰতৰ পৰ্যটন কেন্দ্ৰ হিচাপে অসম নহয়, মানে গোটেই ভাৰতবৰ্ষৰ ভ্ৰমণৰ এটা ঠাই নহয়, ভাৰতৰ আটাইতকৈ আকৰ্ষণীয় ঠাইৰূপে অসমক গঢ়িব খোজোঁ। শুনি ভাল লাগিছে। হয়, এনেকুৱা এটা পৰিৱেশটো যদি কেনেবাকৈ আহে বা কেতিয়াবা যদি অদূৰ ভৱিষ্যতে আমি দেখোঁ নেদেখোঁ বা আপুনি দেখে নেদেখে কথা নহয়, এইখন অসম যদি আমি সঁচাকৈ পাওঁ, তাতকৈ আৰু বেলেগ প্ৰাপ্তি একো নালাগে। কিন্তু সপোনটো দেখিলেই নহ'ব,
সপোন অকল দেখি থাকি পেলাই যদি আমি ৰাতি দেখি পেলাই দিনত যদি নহয়গৈ এক্সিকিউশ্যন মুংগেৰীলাল কি হাচিন স্বপ্ন হ'বগৈ গোটেই বস্তুটো এই বস্তুটো পাবৰ কাৰণে বা এই কামখিনি আপুনি কৰিবৰ কাৰণে আপুনি শাসনলৈ আহিব লাগিব আপোনাক ক্ষমতা লাগিব চিয়'ৰ নহ'লে আপুনি এইখন এনেকুৱা ধৰণৰ পেপাৰ 10জন মানুহে বনাব পাৰে 10জন মানুহৰ সপোন এনেকুৱা হ'ব পাৰে আৰু দুৰ্ভাগ্যজনক কথাটো এইটোৱেই যে যিসকল বহি থাকে তেখেতসকলে যিসকলে দেখিব লাগে আচলতে এনেকুৱা তেখেতসকলে কেতিয়াও নেদেখে আৰু যিসকলে দেখি কোনো এক্সিকিউশ্যনৰ উপায় নাথাকে তেখেতসকলে বহুত দেখে মেইন কথাটো সেইটো আৰু এখেতসকল যেতিয়া কেতিয়াবা বিৰোধীৰ আসনত বহিব তেতিয়া তেখেতসকলেও দেখিব এইখিনি সপোন কামত থকা মানুহখিনিয়ে কেতিয়াও এইখিনি নেদেখে মানে মই আপোনাক দুটা কথা কওঁ এক নম্বৰ কথাটো হ'ল সঁচাকৈ যদি মই কেতিয়াবা 5 বছৰ চৰকাৰখনত থাকিব খোজো থাকিব পাৰোঁ 5 বছৰ বিচাৰিছিলে মই মানে এনে ধেমালি কৰি কোৱা নাই আপোনালোকক মোৰ তাৰমানে মোৰ কথাবিলাক এনেই হেৰি কৰা নহয় মোৰ তাৰ কাৰণে একদম ডাইৰেক্টলি আমি কিতাপ লিখি আমাৰ সপোনৰ অসমখন বুলি গোটেইটো ক'ৰ পৰা কি ইণ্ডাষ্ট্ৰি হ'ব পাৰে কেনেকৈ হ'ব পাৰে সেইবিলাকৰ আমাৰ প্লেনিং আছে যেনেকৈ ধৰক আজি শিক্ষা মানে মোৰ প্ৰথম মই যদি সঁচাকৈ যদি কেতিয়াবা 5 বছৰ চৰকাৰৰ অংশগ্ৰহণো কৰিবলৈ পাওঁ তো ফাৰ্ষ্ট কি কাম কৰিম জানেনে LP স্কুলবিলাকত এটা ক্লাছৰ কাৰণে এটা ক্লাছৰুম আজিৰ দিনটোতো LP স্কুলত 6টা ক্লাছৰ কাৰণে এটা হল সেইটো মই বদলাই দিম কোৱালিটি এডুকেশ্যনৰ কাৰণে প্ৰত্যেকটো ক্লাছৰ কাৰণে এজন শিক্ষক আৰু এটা ক্লাছৰুম প্ৰাপ্য মৌলিক অধিকাৰ এইটো পাবই লাগে মানে আৰু শিক্ষকজনক মই এনেকৈ প্ৰশিক্ষণ দিব খোজোঁ যে আমেৰিকাৰ পৰা বা অক্সফৰ্ডৰ পৰা বুজিছেনে মই বিশেষজ্ঞ আনি তেওঁক মানে কেনেকৈ আচলতে শিশুক পঢ়াব লাগে সেই বস্তুটো শিকাই দিব খোজোঁ শিকাব লাগে কেনেকৈ শিকাব লাগে তো আমাৰ যিবিলাক শিক্ষক এতিয়া ধৰক কিছু সংখ্যক ভাল আছে কিন্তু বহুত শিক্ষক আছে মানে একেবাৰে সঁচা ক'বলৈ গ'লে তাৰমানে স্কুলখনো পানী পৰা মজিয়াখনো ভগা তাৰপিছত ফেনখনো নাই আগফালে খেলিবলৈও একো নাই হয়নে নহয় মনবিলাকে নাইকিয়া হৈ যাব আকৌ শিক্ষকজনেও ভালকৈ নপঢ়ায় কোনোবাজন আকৌ মদ খায়ে আহে আপুনি আপোনাৰ ল'ৰাটো বা মোৰ ল'ৰাটোৱে আপুনি যদি আজি চাই 2 বছৰ 3 বছৰ খোৱাৰ পাছতে সিহঁতে মোবাইল ফোনটো চায় সিহঁতে আমেৰিকাত কেনেকুৱা চলি থাকে সেইটো জানে তাৰপাছত আমাৰ ভগা অংগনবাদী কেন্দ্ৰটো বা আমাৰ ভগা স্কুলখনত পানী পৰা স্কুলখনলৈ গ'লে মানে সঁচাকৈ সিহঁতে কেনেকৈ পঢ়িব কওক আজি আমাৰ যিটো স্বাস্থ্যখণ্ড মই একদম বিচাৰোঁ যে সঁচাকৈ কৈছোঁ মই মানে দুটা বস্তু একদম বদলাই দিব খোজোঁ অসমৰ ভাৰতবৰ্ষৰ 1 নম্বৰ শিক্ষা ব্যৱস্থাটো পূৰা বদলাই দিব খোজোঁ আৰু 2 নম্বৰ একদম হেল্থ ছেক্টৰটো বদলাই দিব খোজোঁ আৰু যিদিনাই সুযোগ পাম নহয় মানে মই এক্সপিৰিয়েঞ্চ মানুহ মই 1993 চনৰ পৰা আন্দোলন কৰি মাৰ খাই চৰকাৰ বিৰুদ্ধে গালি পাৰি চৰকাৰ ভিতৰত সোমাই চাই এতিয়া MLA হিচাপে চববিলাক চাই মই এক্সপিৰিয়েঞ্চ মানুহ এটা সেইকাৰণে মোৰ পূৰা বিশ্বাস আছে যে মই একবাৰ যেতিয়া সুযোগ পাম যদি এইবাৰ চৰকাৰখনত যদি মানে এজন অংশগ্ৰহণকাৰী ৰূপেও থাকোঁ তেতিয়াহ'লে এইটোৰ মই আধাৰশিলাটো স্থাপন কৰিম আধাৰশিলাটো এবাৰ স্থাপন কৰিম আপোনালোকে চাই থাকক আৰু যেতিয়া কেতিয়াবা পূৰ্ণাংগ সুযোগ পাম বেছিকৈ সুযোগ পাম তেতিয়া অসমখন বদলাই দিম আৰু অসমৰ প্ৰত্যেকজন মানুহে যাতে সঁচাকৈ অসমীয়া ৰূপে গৰ্ব কৰিব পাৰে তেনেকুৱা এখন অসম বনাবলৈ চেষ্টা কৰিম এতিয়া আপোনাক এই বছৰে আহিবলৈ নিদিওঁ বুলি কৈছে নহয় শাসক পক্ষই যে এই বছৰ অখিল গগৈ বিধানসভালৈ এণ্ট্ৰি নহ'ব মানে মোক বিধানসভাটো বাৰু ৰাজহুৱাকৈ কৈছে যে অখিল গগৈক নিদিওঁ বাহিৰতো পীযুষ হাজৰিকা হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এইবাৰ অখিল গগৈক বিধানসভাত সোমাবলৈ নিদিওঁ ময়ো আপোনাক ইয়াতে কৈ গ'লোঁ যে হিমন্ত বিশ্ব শৰ্মাক মই আহ্বান জনাইছোঁ যদি মোক সঁচাকৈ আপুনি বিধানসভাত সোমাবলৈ দিব নালাগে তেতিয়াহ'লে আপুনি মোৰ লগত খেলিব লাগিব শিৱসাগৰ ইমান কনফিডেঞ্চ মোৰ পূৰা কনফিডেঞ্চ আছে তেওঁলোকে যিজন কেণ্ডিডেট দিছে মানে সেই কেণ্ডিডেটজন হ'ল অসমৰ ভিতৰতে আটাইতকৈ বেছি মানুহ মৰা কেণ্ডিডেট আগতে আমাক জয়ন্ত হাজৰিকা বুলি ভয় খুৱাই যে সেই মানুহজনক মানে তাতে কেণ্ডিডেট দিছে আটাইতকৈ ডাঙৰ অসমৰ ডাঙৰ হত্যাকাৰী যিজন মানুহ আছিলে সেই মানুহজনক তাত আমাক কেণ্ডিডেট দিছে মোক কওকচোন মানে মোৰ বিৰুদ্ধে কেণ্ডিডেটজন ডেফিনেটলি তেওঁলোকে ইয়াতকৈ বেলেগ এজন দিব লাগিছিলে নাই আপুনি নিজে চাওক যে তেওঁক মোক দিছে গতিকে শিৱসাগৰৰ মানুহে ক্লিয়াৰলি কৈ দিছে যে না আমিতো আৰু এই মানুহজনক ভোট দিব নোৱাৰোঁ সেইকাৰণে মই কৈছোঁ যে কোনো শিক্ষিত মানুহ কোনো বিবেকবান মানুহ মিনিমাম যাৰ মাথাটো অকণমানো আছে তাৰমানে মিনিমাম যাৰ চেঞ্চিটিভিটি আছে মিনিমাম একেবাৰে মানুহ হিচাপে যি নিজকে গণ্য কৰে তেওঁ জয়ন্ত হাজৰিকাক কেনেকৈ ভোট দিব আপুনি নিজে কওক তাতে অখিল গগৈ থাকোঁতে গতিকে সেইকাৰণে মই তেওঁলোকক কৈছোঁ যে আপোনালোকে যদি সঁচাকৈ মোক হৰুৱাব খুজিছে হিমন্ত বিশ্ব শৰ্মা তেতিয়াহ'লে টপৰ হ'ব পাৰে নহ'লে আৰু জয়ন্ত হাজৰিকাক দি ক'ত মোৰ লগত জয়ন্ত হাজৰিকা বা কুশল দুৱৰী
তেওঁক দি মোৰ লগত ক'ত টক্কৰ হ'ব আপোনালোকে নিজে কওক সেইটোতো টক্কৰ নহয় তেওঁলোকে ভাবিছে যে আমি গোটেই ভোটবিলাকক কিনি ল'ম তেওঁলোকে ভাবিছে যে কিছুমানক দম দিয়া আৰম্ভ কৰিছে জয়ন্ত হাজৰিকা আপোনালোকে জানে তেওঁলোকে ভাবিছে যে নহয় বিজেপি RSS আজি 2 বছৰ ধৰি মোৰ অঞ্চলবিলাকত সোমাই তেওঁলোকে সংগঠন কৰিছে কৈছে যে নাই আমাক যাকে কেণ্ডিডেট দিন তাকেই জিকাই আনিম এনেকৈ কৈছে সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ মই এইটো প্ৰত্যাহ্বান জনাইছোঁ আপোনাক প্ৰত্যাহ্বানেই জনাইছোঁ যদি আপোনাৰ সঁচাকৈ আপুনিও বৰ দমত কথা কৈ থাকে যে আপুনি একদম সাংঘাতিক আপুনি নাহাৰে বুলি আহক না শিৱসাগৰলৈ আপুনি আহক না টক্কৰ এটা দি চাওঁ হাৰিলোঁ হয়নে নহয় হয় তেখেত হাৰিব নহয় মই হাৰিম কোনোবা এটাতো হ'ব মই হাৰিম জানিবা ঠিক আছে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ লগত হাৰিম হয়নে নহয় কওক টক্কৰ এটা দি চাওঁ মইতো শিৱসাগৰৰ মানুহৰ প্ৰতি মোৰ 100% বিশ্বাস আছে 100% বিশ্বাস আছে জয়ন্ত হাজৰিকা বা কুশল দুৱাৰীকটো হৰুৱাবই সেইটো বেলেগেই শিৱসাগৰে প্ৰণৱ গগৈ শিৱসাগৰে প্ৰমোদ গগৈ আপোনালোকে নিজে চাওক কাক জিকাইছে শিৱসাগৰে সদায় যুক্তিপূৰ্ণ মানুহক সামৰ্থ্যৱান মানুহক জনা শুনা মানুহক শিক্ষিত মানুহক আৰু অধ্যয়ন থকা মানুহক সদায় জিকায় সেইকাৰণে মই কৈছোঁ যে নাই এই যিজন মানুহ হত্যাকাৰীজনক যিজনক অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ হত্যাকাৰী আগতে আমাক যেতিয়া আমি বাহিৰত খেলি থাকোঁ নহয় আমাৰ দেউতাহঁতে যেতিয়া কৈ দিয়ে বা আমাৰ ককাইদেউহঁতে যেতিয়া কৈ দিয়ে ঐ জয়ন্ত হাজৰিকা আহিছে আমি একদম ক'ৰবাত গম পাই যায় আহিছে বুলি গম পোৱাৰ লগে লগে গোটেই গাঁৱৰ মানুহ ডেকা হওক বুঢ়া হওক চব মানুহবিলাক কি কৰে দৌৰ মাৰি গৈ ভিতৰত সোমাই আৰু দৰ্জা মাৰি দিয়ে তাৰপিছত জয়ন্ত হাজৰিকা যদি ৰাস্তাত পালে সেইটো গুলিয়াই মাৰি দিব নহ'লে হাতখন ভাঙি থৈ যাব নহ'লে গাহৰি যদি দেখে গাহৰিটোকে গুলিয়াই লৈ গাহৰিটোকে গাড়ীত উঠাই লৈ যাব তো সেই মানুহটো কোনে ভোট দিব আপুনি কওক তাৰ পাছত তেওঁলোকে কয় যে নহয় তেওঁলোকে কয় ভয়ানক কথা কৈছে মই আপোনাক আপুনি বেলেগ পঢ়িবই নালাগে নহয় হেৰিখন পঢ়িলে হ'ল নহয় এই শইকীয়া আয়োগখন কি কয় কি শইকীয়া আছিলে এখন আমাৰ গুপ্ত হত্যাৰ শইকীয়া আয়োগখন কি আছিলে গুপ্ত শইকীয়া আয়োগখন পঢ়ি চাওক না তাতে তেওঁৰ নামটো ধুনীয়াকৈ লিখা আছে নহয় এনেকুৱা মহিলা আছে যি মহিলাই কৈছে যে তেওঁ নিজ চকুৰে দেখি আছে এনেকৈ কৈছে যে তেওঁৰ মানুহজনক হত্যা কৰি কলিজাটো উলিয়াই এনেকৈ ছিন্ন ভিন্ন কৰিছে এইবিলাকতো চৰকাৰী নথিত আছে গতিকে কোনোবাই যদি কয় যে নহয় এইটো তাৰপিছত এতিয়া কৈছে যে নাই অখিল গগৈ চৰকাৰৰ বিপক্ষত থকা মানুহ তেওঁ থাকিলে উন্নয়ন নহয় মই সেইকাৰণে সদায় মানুহবিলাকক কওঁ যে বাদ দিয়ক দেই যদি সঁচাকৈ উন্নয়ন কি কয় আপোনাৰ এইটো জয়ন্ত হাজৰিকা বা হেৰিয়ে কৰে কি কয় কুশল দৰীয়ে যদি সঁচাকৈ উন্নয়ন কৰিছিলে তেওঁ 2বাৰ বিধায়ক থাকি ডিমৌ সমষ্টিৰ পৰা তেওঁ কেলে খেদা খালে যদি তেওঁ উন্নয়ন কৰিছে তেওঁ যদি উন্নয়ন কৰিব পৰা মানুহ এজন হয় মোৰ বিৰুদ্ধে উন্নয়ন কৰা মানুহ এজন যদি আনিছে তেতিয়া ডিমৌ সমষ্টিটো চাবলৈ গ'লে হ'ল নহয় ডিমৌ সমষ্টিটোতো অসমৰ ভিতৰতে আটাইতকৈ দুখীয়া সমষ্টিবিলাকৰ ভিতৰত এটা ৰাস্তা পদূলি সৰু সমষ্টিও আছিলে একেবাৰে সৰু সমষ্টি এটা হয়নে নহয় কওক সেই সমষ্টিটোত আপোনাৰ অৰ্থনৈতিক অৱস্থা মানুহবিলাকৰ অৰ্থনৈতিক অৱস্থা ৰাস্তা পদূলি ঘাট কিবা এটা অনুষ্ঠান সামাজিক অনুষ্ঠান তাত তেওঁ নিব পাৰিলে নেকি মইতো অন্ততঃ ৰংঘৰ প্ৰকল্পটো নিলোঁ মইতো অন্ততঃ ডিষ্ট্ৰিক্ট ষ্টেডিয়ামটো নিছোঁ 50 কোটি টকাৰ মইতো অন্ততঃ চাৰ্কিট হাউচটো নিছোঁ মইতো অন্ততঃ টাউনৰ পানী যোগান কেন্দ্ৰটোৰ কাৰণে পইচা নিছোঁ 35 কোটি টকা মইতো অন্ততঃ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কাৰণে 200 কোটি টকা নিছোঁ মইতো অন্ততঃ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ কাৰণে সেই তেতিয়া মথাউৰি বনোৱাৰ পাছত মই দ্বিতীয়বাৰ মই মথাউৰি বনাইছোঁ বিধায়ক হৈ ৰাস্তা বনাইছোঁ 122 কোটি টকাৰ 102 কোটি টকাৰ এনেকুৱা ৰাস্তা বনাইছোঁ শিৱসাগৰ পুখুৰী হেৰি কৰি আছোঁ এতিয়া যমুনাখন চাফা কৰিম কাইলৈ পৰহিলে মইতো বিৰোধী বিধায়ক আৰু এইবিলাকতো কোনো ধৰণৰ হেৰি নহয় মানে ৰাস্তা যে আহে সেই চবকে দিয়া ৰাস্তা নহয় এইবিলাকতো মই কাঢ়ি অনা বস্তু স্পেচিয়েল প্ৰজেক্ট মই আটাইতকৈ বেছিকৈ হিমন্ত বিশ্ব শৰ্মাৰ যুদ্ধ কৰোঁ আৰু বিৰোধী পক্ষৰ ভিতৰত মই আটাইতকৈ বেছিকৈ কাম নিছোঁ এইটো কেনেকৈ পাৰোঁ এইটো মোৰ দমটো ন ভিতৰে মৰম কৰে নেকি আৰে হিমন্ত বিশ্ব শৰ্মাক আপুনি মোক এটা কথা কওক আপোনাক যদি মই মৰম কৰোঁ তেতিয়াহ'লে আপুনি মোক মই যিকেইটা শব্দ তেওঁক বিধানসভাত ক'লোঁ সেইকেইটা আপুনি ক'ব পাৰিব নেকি কওক কওক যে অসমৰ ইতিহাসত কেতিয়াবা এজন মুখ্যমন্ত্ৰীক এনেকৈ দম দিয়া ঘটনা ঘটিছিলে নেকি এই গোটেই স্বাধীনতাৰ পাছৰ সেইদিনাখনি সেই কথাখিনি আপুনি যিটো চোকা ভাষা ব্যৱহাৰ কৰিছে সেইটো মই দেখা নাই তাৰ আগত মোৰ খুব বেছি দীঘলীয়া অভিজ্ঞতা নহয় হ'লেও আপোনাৰ মোটামুটি 18 বছৰমানৰ অভিজ্ঞতা হৈছে এই ধৰণে মুখ্যমন্ত্ৰী এগৰাকীক ইমান চোকা বাক্যবাণেৰে আক্ৰমণ কৰা মই দেখা নাই
মই শেষ প্ৰশ্নটো কৰিছোঁ, খুব চমুকৈ সময় পাৰ হৈ গৈছে। ৰাজনীতিক অখিল গগৈজন জন্ম হোৱাৰ পৰা বা হোৱাৰ পিছত আমি দেখিছোঁ আপুনি বিধানসভাত যথেষ্ট কামো কৰিছে, আপুনি সমষ্টিত আপুনি তালিকা দিছে, আপুনি প্ৰত্যাহ্বান জনাব পৰা হৈছে অন্ততঃ মুখ্যমন্ত্ৰীক আহক, যদি দম আছে মোৰ সমষ্টিত মোৰ লগত ইলেকশ্যন খেলক। কোনজন অখিল গগৈ আপুনি বেছি অসমৰ কাৰণে দৰকাৰী বুলি ভাবে? এইজন অখিল গগৈ নে যিজন অখিল গগৈয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মাধ্যমেৰে অসমৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক গোটেই ক্ষেত্ৰখনত, বৌদ্ধিক ক্ষেত্ৰখনত অৰাজনৈতিকভাৱে নেতৃত্ব দিছিল সেই সময়ত? মানে এই প্ৰশ্নটো সুধিলে মোৰ কাৰণে বহুত প্ৰব্লেমেটিক হৈ যায়। মই সদায় 24 ঘণ্টা মই সদায় প্ৰাৰ্থনা কৰি থাকোঁ যে মোক এই জগতখনৰ পৰা ঘূৰাই লৈ যায় আগৰ জগতখনলৈ। মই ৱাইফক প্ৰত্যেক দিনাই কোৱা কথা এটাই, সেইটো হ'ল মই আৰু ইলেকশ্যন নেখেলোঁ। কিন্তু মই এনেকুৱা এটা জগতত সোমাই গ'লোঁ যে ডেফিনেটলি মোক NIA কৰি পেলালে, এইটো NIA মানে একেবাৰে ওলাব নোৱাৰা কৰি দিয়াৰ কাৰণে মই এইটোলৈ গ'লোঁ, ইলেকশ্যনলৈ গ'লোঁ, আন্দোলনৰ কাৰণে এই ঘটনাটো ঘটিবলৈ পালে। কিন্তু মই মানে সদায় বিচাৰি আছিলোঁ যে মই সদায় আন্দোলনকাৰী হৈ থাকোঁ আৰু সমাজ গঠনৰ কাৰণে যেনেকৈ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভাহঁতে যেনেকৈ কাম কৰিছিলে মই তেনেকৈ কাম কৰোঁ। কিন্তু উপায় নাই। এতিয়াতো আপুনি উভতি অহাৰ মানে মোৰ ৱাইফে সদায় এটা কথা কয়, ওলাল কেঁচু সোমাবলৈ বাট নাই, এনেকৈ কয়, তই নোৱাৰ আৰু এনেকৈ কয়, তই আৰু নোৱাৰ, তই বাদ দে। কিন্তু মই এই কথাটো ওলালেই মই আকৌ হতাশ হৈ যাওঁ। মোৰ মানে সেইখন স্বপ্নৰ জগত আছিলে। সেই জগতখন মোৰ কাৰণে জীৱনৰ আটাইতকৈ, মানে যদি কাইলৈ মই মন্ত্ৰী হওঁ বা মুখ্যমন্ত্ৰী হওঁ, মোৰ জীৱনৰ শ্ৰেষ্ঠ দিনকেইটা সেই আন্দোলনৰ দিনকেইটা আছিলে, এইটো সন্দেহ নাই। আৰু সেই আন্দোলনৰ পৰাই মই জীৱনৰ আটাইতকৈ ভাল কথাখিনি শিকিছোঁ। আজি যিবিলাক কথা কওঁ, এইবিলাক যিবিলাক মই প্লেন কৰিব পাৰিছোঁ, সমস্ত ভিজনটো মই পাইছোঁ সেই আন্দোলনৰ পৰা। গতিকে মই সদায় বিচাৰোঁ যে মই আকৌ আন্দোলনলৈ ঘূৰি যাওঁ। মই সদায় বিচাৰোঁ যে মই এই জগতখনৰ মানুহ নহয়, মোক মোৰ সেই পুৰণি জগতখনলৈ ঘূৰি যাবলৈ দিয়া, য'ত মই কিতাপ পঢ়িব পাৰোঁ, য'ত মই মানুহৰ লগত শুই থাকিব পাৰোঁ অনবৰতে, য'তে ত'তে, কোনো পুলিচ মোৰ লগত থাকিব নালাগে, তেনেকুৱা জগত এখনত থাকিব পাৰোঁ। এতিয়া মানে বহুত বহুত বেয়া আৰু মানে বেয়া মানে মোৰ কাৰণে এইটো মানে একদম মানে মোৰ কাৰণে মই ব্যক্তিগতভাৱে এইটো ছুইচাইড বুলিয়ে ভাবোঁ। বাৰু তেনেকৈ নাভাবিব, কাৰণ ৰাজনীতি মানেই সকলো নহয়। দুৰ্ভাগ্যজনকভাৱে আমি তেনেকুৱা পৰিৱেশ দেখা নাই। মই বাকী আপুনি নিৰ্বাচন জিকা হৰা ৰাইজে সিদ্ধান্ত ল'ব, কিন্তু কেতিয়াবা যদি ক্ষমতালৈ আহে, মই এই 5টা যিটো কথা আপুনি উল্লেখ কৰিছে, নেতৃত্বত, খিলঞ্জীয়াৰ নেতৃত্বত বা গোটেইখিনি কথা, এই বস্তুখিনি সাকাৰ ৰূপ দিবলৈ আপুনি 100% উজাৰি দিব বুলি আশা কৰিছোঁ, যাতে যিখিনি বিশ্বাসঘাতক আন্দোলনৰ বেকগ্ৰাউণ্ডৰ পৰা আহি ৰাজনৈতিকভাৱে প্ৰৱেশ কৰি অসমখনক নেতৃত্ব দিয়া যিমান বিশ্বাসঘাতক অসমত আছে, অদূৰ ভৱিষ্যতে যাতে তাত অখিল গগৈৰ নামটো নাথাকে। আপুনি কোৱাৰ দৰে এজন বিশেষ ব্যক্তি, আৰু সেইখন ৰাজনীতি, সেই পথাৰখনত সেই ধৰণৰ ৰাজনীতি কৰিলে আপুনি আপোনাৰ পুৰণা সময়খিনি আকৌ ঘূৰাই পোৱাৰ নিচিনাই লাগিব। আচলতে এই ধৰণৰ ৰাজনৈতিক পৰিৱেশ এটা যদি আহে, বা এই ধৰণৰ সামাজিক পৰিৱেশ এটা যদি আহে, এই ধৰণৰ অৰ্থনৈতিক পৰিৱেশ এটা যদি আহে, এই ধৰণৰ মানে আপুনি সঠিক কথা কৈছে যে যদি কেতিয়াবা সুযোগ পাওঁ, সদায় যদি বিৰোধীত থাকিবলৈ হয়তো আৰু তেতিয়াহ'লে সুযোগ নাপাওঁ, তেতিয়াহ'লে জীৱনটো এনেই গ'ল বুলি ধৰিব লাগিব। কিন্তু যদি কেনেবাকৈ চৰকাৰত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাওঁ, তেতিয়াই আমাৰ এই নতুন অসমৰ আৰ্হিটো প্ৰয়োগ কৰিম নিশ্চয়। আৰু প্ৰয়োগ কৰিম মানে আপোনালোকৰো সহায় সহযোগিতা লাগিব, সংবাদ মাধ্যমৰ সহায় সহযোগিতা, আৰু প্ৰতিদিন টাইমেতো সহায় সহযোগিতা কৰিবই। এই হাউচটো বেলেগ ধৰণৰ হাউচ এটা, গতিকে আপোনালোকেতো সহায় সহযোগিতা কৰিবই। গতিকে মই এটাই বিচাৰোঁ যে অসমখনত সদায় আৰু এনেকুৱা হিন্দু মুছলমানৰ ৰাজনীতি, জাতি বৰ্ণৰ ৰাজনীতি মানে নোৱাৰা হৈ গৈছোঁ, নোৱাৰি। মানে মানুহ জীয়াই থাকিবলৈ মুস্কিল হৈ গৈছে, উশাহ ল'বলৈ মুস্কিল হৈ গৈছে। প্ৰত্যেকজন চেঞ্চিটিভ মানুহ, সেই সাংবাদিকেই হওক বা তেওঁ লেখকেই হওক, তেওঁ সাধাৰণ মানুহেই হওক বা একেবাৰে তেওঁ বিশেষজ্ঞই হওক, আজি অসমত হিমন্ত বিশ্ব শৰ্মা বা বিজেপিৰ শাসনকালত সকলো মানুহ হতাশ। গতিকে এই অৱস্থাটোৰ পৰিৱৰ্তন কৰিবৰ কাৰণে মই আগতে বাহিৰৰ পৰা কৰিছিলোঁ, এতিয়া মই ভিতৰৰ পৰা কৰিছোঁ। ভিতৰৰ পৰা কৰি থাকোঁতে বেছি হতাশ হৈছোঁ। আগতে বাহিৰৰ পৰা কৰোঁতে ছেটিছফেকশ্যন এটা আছিল যে মই জীৱনটো অকল খালি মানুহৰ কাৰণে সেৱা কৰিছোঁ। এতিয়া তই MLA হৈ গ'লি, আমাৰ কাৰণে আন্দোলন কৰি তই গৈ ডাঙৰ মানুহ হ'লি,
এনেকুৱা ধৰণৰ এটা আকৌ মানুহে কৈ দিয়ে আছে। এইটো একদম থেংকলেছ জব এটা, আপুনি যিমান সহায় কৰক মানুহে গালি শুনিব লাগিব। গালি শুনিব লাগিব। এইটো কাৰণে এইটো বেয়াও লাগে কেতিয়াবা আৰু কেতিয়াবা। আগতে আপোনাৰ সংবাদ মাধ্যমৰ এটা অহেতুক মৰম আছিলে, এতিয়া এইটো নাই। সেইটোতো নাই এতিয়া নাই, একেবাৰে নাই। এতিয়াতো অনবৰতে আক্ৰমণ কৰো এতিয়া কৰো এতিয়া চান্স পালে আপোনাক আগতেতো মানে এনেই মৰমত আছিলো, মানে আপোনালোকৰ চেনেলতে কিমান এতিয়া মই MLA হৈ কেইটা সাক্ষাৎকাৰ দিছো আগতে আপোনালোকৰ চেনেলত বহিয়ে থাকো হয় নে কওক। তো গতিকে ইমান ভাল লগা আছিলে। এতিয়া তথাপি এটাই সপোন যে যদিহে কেতিয়াবা ক্ষমতালৈ আহোঁ তেতিয়াহ'লে অসমখন নতুনকৈ গঢ় দিম, আৰু সেই নতুন অসমত একেবাৰে অসমৰ প্ৰত্যেকজন মানুহক খাব পৰা খুটি খাব পৰা অৱস্থালৈ লৈ যাম। সেইটোৱে সপোন দেখি দেখি আগবাঢ়িছোঁ। যদি ভাল হয় তেতিয়াহ'লে হ'ব, আৰু যদি নোৱাৰোঁ আৰু তেতিয়াহ'লেতো ইমানতে জীৱন গ'ল আৰু। গগৈ ডাঙৰীয়া বহুত বহুত ধন্যবাদ। নতুন বছৰৰ তৃতীয়টো দিনত আপোনাৰ লগত এনেকৈ কথা পাতিলোঁ। মই ভাল লাগিল, ৰাজনৈতিক কথাখিনিও পাতিলোঁ, আপোনাৰ চিন্তাৰ কথাখিনিও পাতিলোঁ, আৰু দৰ্শকসকলকো কওঁ যে অখিল গগৈ আচলতে মানুহজনৰ কেইবাটাও দিশ আছে। তেখেতে ৰাজনৈতিকভাৱে প্ৰথমতে যিখিনি কথা ক'লে, তাৰপিছত তেখেতৰ যিটো ভিজন, যিটো তেখেতৰ আশা প্ৰত্যাশা, সেয়াখিনি কথাও ক'লে। অখিল গগৈক নজনা আপোনালোকে নহয়, গতিকে সেই কথাখিনি কি ধৰণে গ্ৰহণ কৰে সেয়া আপোনালোকৰ বাবে এৰিলোঁ। কিন্তু মই পুনৰবাৰ মই খালি আপোনালোকক এটা প্ৰতিদিন টাইমক আৰু প্ৰতিদিন গোষ্ঠী, মানে অসমীয়া প্ৰতিদিন দুয়োটাকে মই সঁচাকৈ এটা ধন্যবাদ দিওঁ যে আপোনালোকে অসমৰ আটাইতকৈ সংকটৰ সময়খিনিত সৰ্বশেষত, মাজতে অলপ চলপ হেৰি হৈছিলে বাৰু, অলপ কষ্ট চষ্ট পাইছিলে, কিন্তু সৰ্বশেষত মই দেখিলোঁ যে প্ৰতিদিন টাইম আৰু প্ৰতিদিন কাকতখন দুইখনে ৰাইজৰ লগত থাকিলে। ধন্যবাদ অখিল গগৈ ডাঙৰীয়া। মই আচলতে গগৈ ডাঙৰীয়া এইবিলাক ফৰ্মেলিটিছ আপোনালোকৰ অসুবিধাই হয়। আমি সুজিত আৰু অখিল সেয়া অখিল গগৈ মই ইতিমধ্যে ক'লোৱেই। গতিকে মই শেষত এটা বাক্য মাথো কওঁ, সপোনখিনি সাকাৰ দিবলৈকে মানুহজন ঠিকে থাকিব লাগিব, আৰু ঠিকে থাকিবলৈকে হ'লে মানুহজনে নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব লাগিব। গতিকে ভগৱান আছে, হ'লেও অনাগত দিনত সেই দিশটো অকণমান চালে বেছি ভাল লাগিব, যাতে মেডিকেললৈ অহা যোৱাটো অলপ কম হয়। গতিকে সেইখিনিকে আশা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আজি নিউজৰ ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।